তো দাদাৰ কাৰণে আমাৰ কণী হেৰি আছে পোষ্ট বনোৱা হৈছে আৰু আছে ইয়াতে চালাড আছে আৰু দাদা বইল দালি খায় বইল দালি বনাইছোঁ পিটিকা বনাইছোঁ ঔটেঙা আৰু দালি তাৰপিছত আছে মূলাপাত ভাজি আৰু ৰঙালাও আলু পিটিকা চাটনি আছে আৰু চন্দন দা কেনেকুৱা পাইছা গাহৰি মাংস কেনে পাইছা গাহৰি পালে তাক একো নালাগে ন কাজু বাজু পাই নহয় এটা বঢ়িয়া তাবিজ দিম তই একদম মানে তুংগ পাই যাবি পইচাৰ ক্ষেত্ৰত তই গাহৰি পাতিব লাগিব মোৰ সেই মোৰ নালাগে হয় নেকি চন্দন দা মানে এইটাই জীৱন গাহৰি মেইন হেল্ল' ৰাইজ ৱেলকাম টু চানাবাই ব্লগ আৰু আজি আমাৰ ঘৰত আলহী আহিছে আপোনালোকে গম পাইছে আমাৰ আলহীজন কোন হয় আৰু আমাৰ অন্তৰিক্স দাদা আহিছে তো আজি মই অন্তৰিক্স দাদাৰ কাৰণে ভাত বনোৱা আৰম্ভ কৰি দিলোঁ আৰু আপোনালোকক মই এতিয়া দেখুৱাম যে ভাতৰ লগত মই কি বনাই আছোঁ আৰু আমি কি চব্জি বনাইছোঁ মানে আপোনালোকক মই দেখুৱাই আছোঁ তো ৰাইজ আমাৰ হ'ল চব্জিটো এইটো হ'ল আমাৰ ভেন্দি ভাজি তাৰপিছত দালি বইল হৈ আছে তাৰপিছতে আৰু আমাৰ আছে ইয়াতে দেখিছে নহয় এইটো হ'ল মূলাপাত ভাজি হ'ব মূলাপাত হয় এইখিনি কাটি থৈ দিছোঁ মই তাৰপিছতে আছে আৰু আমাৰ বহুত গাল বস্তু মই আপোনালোকক দেখুৱাই আছোঁ অলপকৈ আৰু দেখিছে নহয় এইটো হ'ল আমাৰ ঔটেঙা আৰু দালি বনাম আমি তাৰপিছতে ইয়াতে আছে গাহৰি মাংস আপোনালোকে কোনে গাহৰি মাংস খায় আপোনালোকে কমেণ্ট কৰি জনাবচোন আমি কিন্তু খাওঁ আৰু বহুত ভাল লাগে মইতো বহুত ভাল পাওঁ আৰু এইটো দেখিছেনে আমি চালাডৰ কাৰণে ৰেডি কৰিছোঁ একদম চালাড বনাম টেষ্টিকৈ আৰু এইটো হ'ব আমাৰ চাটনি একদম ধুনীয়াকৈ চাটনি এটা হ'ব জ্বলা একদম মজা লগাকৈ আৰু আমাৰ সৰু দাই ইয়াতে একদম গাহৰি মাংস বনাই আছে কৈ আছে যে আজি তেল নিদিয়াকৈ বনাম একদম খালি তেলখিনি আগত বহাই দিছে মানে তাৰে তেল দি বনাব বুলি কৈ আছে তো তাকে আমাৰ সৰু দাই বনাই আছে গাহৰি মাংস আৰু আমাৰ মায়ে এইফালে দি একদম দালিত ধুনীয়াকৈ ঔটেঙা দি বনাই আছে আৰু ঔটেঙা এতিয়া বইল দিছে দালিতে আৰু মই আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে কোনে ভাল পায়নো মানে দালিতে হেৰি দি কিনে ঔটেঙা দি কিনে আমি কিন্তু বহুত টেষ্টি পাওঁ আৰু বহুত ভাল লাগে খাই কিনে বহুত বেছি টেষ্টি হয় তাৰপিছতে আমাৰ আছে ৰঙালাও আৰু আলু আমাৰ অন্তৰিক্স দাদাই বোলে ৰঙালাও আলু পিটিকা খাব আৰু সেইটো কাৰণে মই কুকাৰত বইল দি আছোঁ এতিয়া আৰু আপোনালোকে দেখিছে আপোনালোকে কোনে এনেকৈ পিটিকা খায় আপোনালোকে জনাবচোন মোক আৰু দেখিছে নহয় আমাৰ একদম ধুনীয়াকৈ মাংসটো ৰেডি হৈ গৈছে গাইজ টেষ্টি হৈছে তো ৰাইজ আমাৰ ঘৰত দাদা আহিছে আৰু আমাৰ অন্তৰিক্স দাদা আহিছে কি খবৰ দাদা খুব ভাল আৰু আমাৰ ঘৰত আজি খানা খাইছা কেনেকুৱা হৈছে টেষ্টবোৰ আমাৰ চবে আজি সৰু দাদাও বনাইছে দাদাই মাংস বনাইছে মাংস বনাইছে দাদাই নাপালে দাদাই আজিকালি মাংস নাখায় বোলে একদম নিৰামিষ তো দাদাৰ কাৰণে আমাৰ কণী হেৰি আছে পোষ্ট বনোৱা হৈছে আৰু আছে ইয়াতে চালাড আছে আৰু দাদা বইল দালি খায় বইল দালি বনাইছোঁ পিটিকা বনাইছোঁ ঔটেঙা আৰু দালি তাৰপিছত আছে মূলাপাত ভাজি আৰু ৰঙালাও আলু পিটিকা চাটনি আছে আৰু চন্দন দা কেনেকুৱা পাইছা গাহৰি মাংস কেনে পাইছা গাহৰি পালে তাক একো নালাগে ন কাজু বাজু পাই নহয় এটা বঢ়িয়া তাবিজ দিম তই একদম মানে তুংগ পাই যাবি পইচাৰ ক্ষেত্ৰত তই গাহৰি পাতিব লাগিব মোৰ সেই মোৰ নালাগে হয় নেকি চন্দন দা মানে এইটাই জীৱন গাহৰি মেইন ঠিক আছে দাদা খা তুমি আৰু তাৰপিছত আমি ময়ো আমি খাৱা ষ্টাৰ্ট কৰি দিলোঁ দেখিছে নহয় আৰু গাহৰি মাংসটো সঁচাকৈ ইমান বেছি টেষ্টি হৈছে নহয় বহুত টেষ্টি হৈছে আৰু ৰাইজ আপোনালোকে কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই পেলাই আৰু যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব চবে